অফ উইলিং। এই যুদ্ধত ইংলেণ্ডৰ নাগৰিকসকলে উইনচেষ্টাৰ কেথেড্ৰেল বা গীৰ্জাঘৰৰ ওপৰত সংকেত দিয়া যন্ত্ৰ স্থাপন কৰিছিলে। নমস্কাৰ, মই দীপক বসুমতাৰী। সকলোলৈ জীৱিত ত্ৰাণকৰ্তা প্ৰভু যীশুৰ নামত নমস্কাৰ জনাইছোঁ। সকলোলৈ জয় যীশু। আশা কৰোঁ সকলোৱে ভালে আছে আৰু ময়ো বৰ্তমান প্ৰভুৰ আশীৰ্বাদত ভালে আছোঁ। মই আজি আছোঁহি ছটাই বাপ্তিষ্ট মণ্ডলীত আজি আহিছোঁ। আজি যিহেতু পুনৰুত্থান হয়, ইষ্টাৰ ছানডে, আৰু ইয়াতে মই আজি ভাগ ল'ম। আজি কাৰ্যসূচী ইয়াতে ভাগ ল'ম মই, আৰু ঈশ্বৰৰ বাক্য যিবোৰ হ'ব আপোনালোকক মই দিবলৈ চেষ্টা কৰিম। এইটো হ'ল হাই ৰোড, ইফালে অৰুণাচলৰ ফালে গৈছে আৰু এইফালৰ পৰা আহে তেজপুৰ। লগতে আছে এইখন ছটাই বাপ্তিষ্ট মণ্ডলী। যদি আপোনালোকে অৰুণাচলৰ ফালে কেতিয়াবা আহে তো নিশ্চয় দেখিব, খুব ধুনীয়াকৈ বনাই থোৱা দেখিব, ফুলেৰে সজাই থৈছে। খুব ধুনীয়াকৈ সজাই থৈছে ফুলেৰে। আৰু এয়া হ'ল নাহৰ গছ, চাওক খুব ধুনীয়াকৈ ফুল ৰুই থৈছে। আৰু এই দিনটো খ্ৰীষ্টিয়ান জীৱনৰ সকলোতকৈ গুৰুত্বপূৰ্ণ দিন হয়। আমি খ্ৰীষ্টমাছ বৰদিন পালন কৰোঁ, য'ত প্ৰভু যীশুখ্ৰীষ্টৰ জন্মৰ বিষয়ে আমি উৎসৱ পালন কৰোঁ। কিন্তু তেওঁ যে আহিলে তাৰ পিছৰ পৰ্যায়টো হৈছে কি, তেওঁ আমাৰ পাপৰ হেতু ক্ৰুচত মৃত্যুবৰণ কৰিলে, আমাৰ সকলো পাপ অপৰাধ লৈ পেলাই। তেওঁ সিমানতেই শেষ নহ'ল, তেওঁ পুনৰ জি উঠিলে, আৰু সেই দিনটো আমি আজি পালন কৰিছোঁ। কিবা অৰ্ধপূৰ্ণ নহয়, আধা নহয়, সম্পূৰ্ণ আজি আমাৰ খ্ৰীষ্টিয়ান জীৱনৰ বিশ্বাস পৰিপূৰ্ণ হোৱা কথাটো আমি জানো, তাক আমি পালন কৰিছোঁ। সেয়েহে এইটো বৰ গুৰুত্বপূৰ্ণ দিন। মই অসম বাপ্তিষ্ট কনভেনশ্যনৰ পৰা আহিছোঁ। অসম বাপ্তিষ্ট কনভেনশ্যনৰ আপোনালোকৰ হয়। অসম বাপ্তিষ্ট কনভেনশ্যন হয়, সভা নহয়, কনভেনশ্যন বুলি কয়। আৰু মই এক্সিকিউটিভ ছেক্ৰেটাৰী নহয়, মোৰ টাইটেলটো হৈছে, মোৰ কৰ্মৰ সেইটো হৈছে ডিজিগনেশ্যনটো, পদটো জেনেৰেল ছেক্ৰেটাৰী বা সাধাৰণ সম্পাদক। অকণমান জনাই দিছোঁ এই বিষয়টো। আৰু সেইটো হৈছে কি,
আপোনালোকৰ বাইবেল খুলি ৰাখিব। এইটো হৈছে প্ৰথম কৰন্থিয়া, 1 Corinthians chapter 15, 15 অধ্যায় 12 পৰা 19 পদলৈ আছে। গতিকে আপোনালোকে বাইবেলটো খুলি ৰাখিব, যেতিয়া দৰকাৰ হ'ব তেতিয়া আপোনালোকে পঢ়িব পাৰিব। এটি যুদ্ধৰ কথা ক'ব খুজিছোঁ। যুদ্ধ 1815 চনৰ জুন মাহৰ 18 তাৰিখত এখন যুদ্ধ হৈছিলে, আৰু এই যুদ্ধখনৰ নাম হৈছিলে ৱাটাৰলো নামেৰে এটা যুদ্ধ হৈছিলে। এই যুদ্ধত ফ্ৰান্সৰ সৈন্যৰ যিগৰাকী কেপ্টেইন বা সেনাপতি আছিল নেপোলিয়ন বনাপাৰ্টে ইংলেণ্ডৰ বিৰুদ্ধে যুদ্ধ কৰিছিল। ইংলেণ্ডৰ লগত ব্ৰিটিছ, ডাচ আৰু বেলজিয়ান আৰু জাৰ্মান সৈন্যই মিত্ৰ সৈন্য, বন্ধু সৈন্য হিচাপে যুদ্ধত একেলগে আছিলে। আৰু এই সৈন্যদলৰ যিটো কেপ্টেইন বা সভাপতি, তেওঁ আছিলে ডিউক অফ উইলিংটন। এই যুদ্ধত ইংলেণ্ডৰ নাগৰিকসকলে উইনচেষ্টাৰ কেথেড্ৰেল, সেই কেথেড্ৰেল বা গীৰ্জাঘৰৰ ওপৰত এটা সংকেত দিয়া যন্ত্ৰ স্থাপন কৰিছিলে, সংকেত ছিগনেল দিবৰ কাৰণে, যাতে যুদ্ধৰ অৱস্থা বুজিব পাৰে। তেওঁলোকে যুদ্ধ কৰি থাকিলে, ফ্ৰান্সে যুদ্ধ কৰিলে ইংলেণ্ডৰ বিৰুদ্ধে, যুদ্ধ কৰি থাকিলে। দিনৰ এটা সময়ত পলমকৈ হ'লেও সেই যিটো ছিগনেল, সংকেত জ্বলি উঠিছিলে। সেই ছিগনেলত দেখা পোৱা গৈছিল উইলিংটন ডিফিটেড, মানে ইংলেণ্ডৰ কেপ্টেইন ডিফিটেড, এই বুলি দেখা পাইছিলে। সেই ছিগনেলটোত এটা লিখা আহিছিলে বা লিখা দেখা পাইছিলে। সেই ছিগনেলটো দেখা পাই পেলাই ইংলেণ্ডৰ নাগৰিকবিলাকে বৰ দুখ কৰিছিলে, কিয়নো তাত সম্পূৰ্ণকৈ দেখা নাছিল, ধোঁৱা কোৱা কুঁৱলী আৱৰা এটা ছিগনেল আছিলে, সম্পূৰ্ণকৈ দেখা নাছিল। তাত মাত্ৰ দেখিছিলে উইলিংটন, ইংলেণ্ডৰ কেপ্টেইন, তেওঁ মানে হাৰিছে, ডিফিটেড বুলি দেখিছিলে, কিয়নো তাত সম্পূৰ্ণ শব্দ বাক্যখিনি অহা নাছিলে। কিন্তু মাত্ৰ দেখিছিলে উইলিংটন ডিফিটেড বা উইলিংটন পৰাজয় হৈছে। ইমানখিনি দেখাৰ পিছত ইংলেণ্ডৰ গোটেই চাৰিওফালে এই খবৰটো বিয়পি গ'ল, আৰু তেওঁলোকৰ হৃদয়ত দুখ, কেৱল দুখ, হতাশা আৰু চিন্তাৰে ভৰপূৰ হৈছিল, কিয়নো তেওঁলোকৰ কেপ্টেইন উইলিংটন ডিফিটেড বা পৰাজয় হৈছে বুলি খবৰটো বিয়পি গৈছিলে। কিন্তু কিছু সময়ৰ পাছত হঠাতে ধোঁৱা কুঁৱলীবোৰ আঁতৰি গৈছিলে, আৰু ছিগনেলত সম্পূৰ্ণ চফাকৈ দেখা পাইছিলে, আৰু তাত 4টা শব্দ লিখা আছিলে, উইলিংটন ডিফিটেড দি ইনেমি, তাৰমানে উইলিংটনে শত্ৰুক পৰাজয় কৰিলে বুলি দেখা পালে। তাৰ কিছু সময়ৰ পিছতে ইংলেণ্ডৰ নাগৰিকসকলৰ দুখৰ ঠাইত, বেজাৰৰ ঠাইত, চিন্তাৰ ঠাইত তেওঁলোকৰ অন্তৰত আনন্দৰে ভৰি পৰিছিলে। এতিয়া আমি এই ঘটনাটোৱে যীশুৰ মৃত্যু আৰু তেওঁৰ জয়যুক্ততাৰ লগত আমি তুলনা কৰিব পাৰোঁ। যীশুখ্ৰীষ্টক নিশ্চয়ভাৱে ক্ৰুচবিদ্ধ হোৱাৰ পাছত যেতিয়া তেওঁৰ শৰীৰ কবৰস্থ কৰা হৈছিল, তেতিয়া যীশুৰ প্ৰিয় শিষ্যসকলৰ হৃদয়ত যীশুখ্ৰীষ্টৰ বাবে তেওঁলোকৰ জীৱনত হতাশা, উদ্বিগ্নতা, ভুল বুজাবুজি ইত্যাদি হৈছিল, কিয়নো তেওঁলোকৰ জীৱনতো প্ৰভু যীশুখ্ৰীষ্টৰ মৃত্যুৰ পিছত কি হ'ব কি নহ'ব, বেয়াকৈ শিষ্যবিলাকৰ জীৱনত কি হ'ব কি নহ'ব
তেনেকুৱা চিন্তা হৈছিলে। সেইকাৰণে তেওঁলোকৰ জীৱনত আহিছিলে হতাশা, উদ্বিগ্নতা, কিবা ভুল বুজাবুজি, মিছআণ্ডাৰষ্টেণ্ডিংবিলাক হৈছিলে। তেওঁলোকে কেৱল মাত্ৰ সেই সময়ত দেখিছিলে প্ৰভু যীশুখ্ৰীষ্ট ক্ৰুচত হত হৈছিলে, কবৰস্থ হ'ল, আৰু একো নাজানে কি হ'ব কি নহ'ব। যদিও প্ৰভু যীশুখ্ৰীষ্ট কৈছিলে তেওঁ জি উঠিব, কিন্তু তেওঁলোক হয়তো পাহৰি গৈছিল বা ভুল বুজাবুজি হৈছিল। তেওঁলোকে মাত্ৰ পৰাজয়ৰ কথাটোহে দেখা পাইছিলে। কিন্তু দিনৰ মূৰত তেওঁলোকৰ যি ভয় আছিলে, চিন্তা আছিলে, হতাশা আছিলে, নিৰাশা আছিলে, সেই সকলোবিলাকৰ ওপৰত কি হ'ল? গোটেই পৃথিৱী জানিলে যে প্ৰভু যীশুখ্ৰীষ্ট 3 দিনৰ মূৰত জয়যুক্ত হ'ল, মৃত্যুৰ পৰা জি উঠিলে, মৃত্যুৰ পৰা জি উঠিলে। আৰু আজি সেইটো দিন আমি আজি পালন কৰিছোঁ। অকল তেওঁ জয়যুক্ত হৈছে, মৰি জি উঠিছে এইটো নহয়, তেওঁ সকলো বিশ্বাসী লোকক কি দিলে? জীৱন দান কৰিলে। আপোনাক মোক সকলোকে জীৱন দান কৰিলে। আমি ইয়াৰ পৰা মুখ্যতঃ 6টা শিক্ষা ল'ব বিচাৰিছোঁ। এক নম্বৰ হৈছে, যদি প্ৰভু যীশুখ্ৰীষ্ট জি নুঠিলেহেঁতেন বা পুনৰুত্থিত নহ'লেহেঁতেন, তেনেহ'লে যীশু খ্ৰীষ্ট জগতৰ মানুহৰ আগত মিছলীয়া হ'লেহেঁতেন। কিয়নো তেওঁ জি উঠিম বুলি কৈছিলে। যেনে আমি যোহন 2:19 পাওঁ, এই মন্দিৰটো ধ্বংস কৰা বুলি কৈছে, আৰু মই 3য় দিন বা 3 দিনৰ মূৰত পুনৰ তাক সাজিম, নিৰ্মাণ কৰিম, উঠাম বুলি কৈছে। তাৰমানে কাক বুজাইছে? তেওঁৰ নিজৰ শৰীৰকে বুজাইছিলে। এই মন্দিৰ ভাঙিব পাৰে, মোৰ শৰীৰ ভাঙিব পাৰে, কিন্তু 3 দিনৰ মূৰত মই পুনৰ জি উঠিম, তাকে বা এই মন্দিৰ পুনৰ মই সজাম, এই বুলি কৈছিলে। এনেকৈ বহুত উদাহৰণ আছে। সেইবিলাকৰ মাজত আমি মুঠি 12:40 পাইছোঁ, কিয়নো জোনা যেনেকৈ বিশাল মাছৰ পেটত 3 দিন 3 ৰাতি আছিলে, তেনেকৈ মানুহৰ পুত্ৰও পৃথিৱীৰ হৃদয়ত 3 দিন 3 ৰাতি থাকিব, এইবুলি আমি ঈশ্বৰৰ বাক্যত পাওঁ। কিন্তু তেওঁ 3 দিন 3 ৰাতি থাকি আজি এই দিনত তেওঁ পুনৰ জি উঠিলে, তেওঁ জীৱিত হ'ল, ইত্যাদি কথা আমি দেখা পাওঁ। এই সকলোবোৰ কথা যদি তেওঁ জি নুঠিলেহেঁতেন, পুনৰ জীৱিত নহ'লেহেঁতেন বা উত্থিত নহ'লেহেঁতেন, তেওঁৰ বাক্য, তেওঁৰ কোৱা কথাবোৰ মিছলীয়া হ'লেহেঁতেন। তেওঁ মিছলীয়া বুলি মানুহে বা জগতে জানিলেহেঁতেন। সকলো মানুহে তেনেকৈ চিন্তা কৰিছিলে, তেওঁ মিছা কথা কৈছে, কেনেকৈ তেওঁ মৃত্যু হৈ পুনৰ জি উঠিব। শিষ্যবিলাকৰো জীৱনত তেনেকুৱা ভয় চিন্তা আছিলে, কিন্তু তেওঁ পুনৰ জি উঠিলে। গতিকে আজি আমি সঁচা প্ৰভুক বিশ্বাস কৰিছোঁ, মিছলীয়া প্ৰভুক বিশ্বাস কৰা নাই, হয়নে নহয়? সঁচা প্ৰভুক বিশ্বাস কৰিছোঁ, মিছলীয়া প্ৰভুক বিশ্বাস কৰা নাই। আমি মিছলীয়া হ'ব পাৰোঁ, তেওঁ মিছলীয়া নহয়। আমি কিবা কথা কৈ পেলাই সেইটো কথা মতে আমি কাম নকৰিব পাৰোঁ, কিন্তু তেওঁ সেইটো নহয়। তেওঁ যিটো কৰিব, যিটো ক'ব, সেইমতে তেওঁ কৰিবই কৰিব। গতিকে এইটো হৈছে 1 নম্বৰ শিক্ষা। 2 নম্বৰ শিক্ষাটো হৈছে, প্ৰভু যীশুখ্ৰীষ্ট যদি পুনৰুত্থিত বা জি নুঠিলেহেঁতেন, তেনেহ'লে শুভবাৰ্তা বুলি কোনো শুভবাৰ্তা নাথাকিলেহেঁতেন। কিয়নো ঈশ্বৰৰ বাক্যত কৈছে, 1 কৰিন্থিয়া 15:14 কৈছে, আৰু যদি খ্ৰীষ্ট পুনৰুত্থান হোৱা নাই, তেন্তে আমাৰ প্ৰচাৰ অসাৰ আৰু তোমালোকৰ বিশ্বাসো অসাৰ। আমি আজি ইয়াতে বহিছোঁ, কেলৈ বহিছোঁ? আমাৰ বিশ্বাস আছে। আমি কিবা হ'ব, কিবা নহ'ব, এটা আশাত আমি বহি থকা নাই। আমাৰ বিশ্বাস কি? নিশ্চিত, সঁচা, একদম চিয়ৰ বিশ্বাস। গতিকে আমাৰ যিটো বিশ্বাস প্ৰভু যীশুখ্ৰীষ্টৰ কাৰণে, সেই বিশ্বাসটো পুনৰুত্থানে কি কৰিলে? সঁচা কৰি তুলিলে। গতিকে আপোনাৰ মোৰ বিশ্বাস কেতিয়াও নষ্ট নহ'ব। পৃথিৱী ধ্বংস হ'ব, সকলো ধ্বংস হ'ব, কিন্তু আমাৰ বিশ্বাস, অন্তৰৰ বিশ্বাস কেতিয়াও ধ্বংস নহ'ব। আৰু এই কথা প্ৰতিপন্ন কৰিলে, এই কথা সজোৰে চিয়ৰ কৰি তুলিলে তেওঁৰ পুনৰুত্থানে। গতিকে এই কথাটো আমি আজি বিশ্বাস কৰিব লাগে। 3 নম্বৰ শিক্ষাটো হৈছে, প্ৰভু যীশুখ্ৰীষ্ট যদি
পুনৰুত্থিত নহ'লেহেঁতেন তেনেহ'লে আমাৰ শুভবাৰ্তা যেনেকৈ কৈছোঁ আমাৰ বিশ্বাস অসাৰ হ'লেহেঁতেন। আমাৰ শুভবাৰ্তা যিটো বিশ্বাসৰ শুভবাৰ্তা হয়, বিশ্বাসৰ শুভবাৰ্তা। আমি যি বিশ্বাস কৰিছোঁ আমি সেইমতে নিজকে ৰক্ষা কৰিছোঁ, যি বিশ্বাস কৰিছোঁ আৰু সেইমতে আমি আনক আমি প্ৰভুৰ বাক্য বিলাইছোঁ, ঈশ্বৰৰ বাক্য আমি বিলাইছোঁ। সেইকাৰণে বহু লোকে কি কৰিছে? প্ৰভুক গ্ৰহণ কৰিছে। আজি আমাৰ এজন ভাই ইয়াতে আছে, তেওঁৰ নামটো মই অৱশ্যে নাজানো। তেওঁ ইউটিউবাৰ হয় বুলি কৈছে। তেওঁ যি কাম কৰিছে, কেলৈ কৰিছে? তেওঁ নিজৰ প্ৰতি প্ৰথমতে বিশ্বাস নহয়, যীশুৰ প্ৰতি বিশ্বাস আছে নহয়। তাৰপিছত গৈ তেওঁ বিশ্বাস আছে এই জীৱিত বাক্যখিনি ভিডিঅ'ৰ যোগেৰে শুনিব, শুনি পেলাই অনেকে বিশ্বাস কৰিব। গতিকে তেওঁ যদি পুৰোহিত নহ'লেহেঁতেন আমাৰ শুভবাৰ্তা বুলি কোনো শুভবাৰ্তা নাথাকিলেহেঁতেন, তেওঁ যদি যি নুঠিলেহেঁতেন বা পুনৰুত্থিত নহ'লেহেঁতেন তেনেহ'লে আমাৰ বিশ্বাস বৃথা বা মিছা হ'লহেঁতেন। চতুৰ্থ 4 নম্বৰটো হৈছে প্ৰভু যীশু খ্ৰীষ্ট যদি পুনৰুত্থিত নহ'লেহেঁতেন তেনেহ'লে আমাৰ সাক্ষী মিছা হ'লেহেঁতেন। আমি প্ৰথম কৰন্থীয়া 15:15 পাইছোঁ। তাতকৈও অধিক আমি তেতিয়া ঈশ্বৰৰ বিষয়ে মিছা সাক্ষ্য হিচাপে পোৱা যায়, কাৰণ আমি ঈশ্বৰৰ বিষয়ে সাক্ষ্য দিছোঁ যে তেওঁ খ্ৰীষ্টক মৃত্যুৰ পৰা পুনৰুত্থান কৰিলে বা পুনৰুত্থিত হ'ল। কিন্তু যদি মৃত্যুবিলাকক তোলা নহয় তেন্তে তেওঁ খ্ৰীষ্টকো তোলা নাই। আমি সাক্ষী দিছোঁ। কি সাক্ষী দিছোঁ? যে আমি এদিন উত্থিত হ'ম। আমিও যেনেকৈ প্ৰভু যীশু খ্ৰীষ্ট আজি জীৱিত হৈছে, উত্থিত হৈছে, পুনৰুত্থান হৈছে, আমিও এদিন উঠিম। সেইকাৰণে খ্ৰীষ্টৰ আশ্ৰয়ত মৰা সকলো লোকে মৰিব পাৰে, কিন্তু এই মৃত্যুৰ আশা আছে। প্ৰভু যীশু খ্ৰীষ্ট এদিন আহিব আৰু সকলো খ্ৰীষ্টৰ আশ্ৰয়ত বিশ্বাসত মৰা সকলো লোককে তেওঁ উঠাব আৰু ক'ত লৈ যাব? স্বৰ্গলৈ লৈ যাব। আৰু এই কথা যিটো সাক্ষী আছে, এই সাক্ষী মিছা হ'লেহেঁতেন যদি প্ৰভু যীশু খ্ৰীষ্ট জীয়াই নুঠিলেহেঁতেন বা পুনৰুত্থিত নহ'লেহেঁতেন। পঞ্চম হৈছে যে প্ৰভু যীশু খ্ৰীষ্ট যদি পুনৰুত্থিত নহ'লেহেঁতেন, তেওঁ যদি জি নুঠিলেহেঁতেন তেনেহ'লে ভৱিষ্যত আমাৰ কোনো আশা নাই। আমি ইতিমধ্যে কৈছোঁ, আমি সাক্ষী দিছোঁ কাৰ বিষয়ে? সেইজন প্ৰভু যীশু খ্ৰীষ্ট আহিব আৰু তেওঁ জি উঠিছে আৰু জি উঠিব আৰু সকলো বিশ্বাসীকে তেওঁ উঠাব। ঠিক তেনেকুৱাকৈ আমাৰ ভৱিষ্যত আশা আছে। আশাটো কেনেকুৱা? নিশ্চিত আশা। আমাৰ আশাটো নিশ্চিত। কেলৈ নিশ্চিত? তেওঁ আহিব, আমাক এৰি থৈ যোৱা নাই। তেওঁ দ্বিতীয় আগমনৰ সময়ত আকৌ আহিব, নিশ্চিত। তেওঁ আমাক এৰি থৈ যোৱা নাই। গোটেই বিশ্বৰ যিমান খ্ৰীষ্টিয়ান, আপুনি আৰু মই যিমান আছোঁ, আমাৰ সকলক তেওঁ অকলশৰীয়া কৰি থ'বলৈ অহা নাই। তেওঁ আমাৰ সকলোক তেওঁ লৈ যাবলৈ আহিব। আৰু কৈছে কি? যিবিলাকে ভাবিছে যে মৃত্যু হোৱাৰ কাৰণে আমি বিনষ্ট হৈছোঁ, এইটো নহয়। খ্ৰীষ্টত মৃত্যু হোৱাবিলাকৰ আশা আছে, জীৱন আছে, কিন্তু নিৰ্দিষ্ট সকলো লোক বিনষ্ট নহয়। আমাৰ আগত যিমানবোৰ মৰিলে তেওঁলোক বিনষ্ট হোৱা নাই। আমিও এদিন মৃত্যু হ'ম কি জানি, আজিকালি মৃত্যু হ'ব পাৰোঁ, কিন্তু আমি বিনষ্ট নহ'ম, কিন্তু আমি খ্ৰীষ্টক বিশ্বাস কৰিছোঁ। ষষ্ঠ যিটো শেষৰটো হৈছে প্ৰভু যীশু খ্ৰীষ্ট যদি পুনৰুত্থিত নহ'লেহেঁতেন তেনেহ'লে আমাৰ দুখৰ বেদনাৰ একো অৰ্থ নাই। আমি পৃথিৱীত খ্ৰীষ্টিয়ান হিচাপে জীৱন যাপন কৰি থাকোঁতে বহুতো দুখ বেজাৰবিলাক হয়, ঢৌ ধুমুহাবিলাক হয়, অশান্তিবোৰ হয়। আৰু বিশেষকৈ আমি খ্ৰীষ্টক বিশ্বাস কৰাৰ কাৰণে আমাৰ বিশ্বাসৰ কাৰণে বহুতে থু পেলাব, মিছা সাক্ষী দিব আমাৰ বিষয়ত, তাৰণা কৰিব, মাৰপিট কৰিব। এনেকুৱা অৱস্থা আজি সৃষ্টি হৈছে। খ্ৰীষ্টক বিশ্বাস কৰাৰ কাৰণে আজি বহুত মানুহে দুখ কষ্টত আছে, ঘৰ বাৰী নোহোৱা হৈছে, তেওঁলোকৰ খাবলৈ দিবলৈ নাই, কিন্তু খ্ৰীষ্টক বিশ্বাস কৰি দুখ সহন কৰি পেলাই আছে। তেওঁলোকৰ যিটো দুখ আজি সেই খ্ৰীষ্টই অৰ্থপূৰ্ণ কৰি তুলিলে, কিয়নো তেওঁ জি উঠিলে।
যদি কেৱল এই জীৱনৰ বাবে আমি খ্ৰীষ্টত আশা ৰাখোঁ তেন্তে আমি সকলো মানুহতকৈও বা মানুহবিলাকৰ ভিতৰত আমি দুৰ্ভগীয়া হৈ যাম যদি খ্ৰীষ্ট নুঠিলেহেঁতেন তেওঁ উঠিলে গতিকে আমাক এটি বিশেষ জীৱন দান কৰিলে সামৰণিত খ্ৰীষ্টিয়ান জীৱনৰ সবাতকৈ গুৰুত্বপূৰ্ণ বিষয় হৈছে যীশুৱে আমাৰ পাপৰ বাবে দুখ কষ্ট যাতনা পালে বা সহন কৰিলে তেওঁ ক্ৰুচবিদ্ধ হ'ল তেওঁ ক্ৰুচত অৰা হ'ল আৰু 3 দিন মূৰত তেওঁ পুনৰ জি উঠিলে কিন্তু মৃত্যুক তেওঁ পৰাজয় কৰিছিলে তেওঁ যদিও মৃত্যু হ'ল কিন্তু সেই মৃত্যুক তেওঁ পৰাজয় কৰিলে আৰু এই পৰাজয় কৰাৰ কাৰণে আমি যেনেকৈ আগতে পালোঁ যে কি পালোঁ 1 নম্বৰতে যীশুক বিশ্বাস কৰি জগতৰ মানুহৰ আগত আমি মিছলীয়া নহ'লোঁ আপোনাৰ মোৰ বিশ্বাস মিছলীয়া নহয় 2 নম্বৰ যীশুক বিশ্বাস কৰা সকলোকে জীৱিত শুভবাৰ্তা দিলে আমি যিটো শুভবাৰ্তা আজি পাইছোঁ গুড নিউজ শুভবাৰ্তা সেইটো জীৱিত আপোনাৰ অন্তৰত মোৰ অন্তৰত যিটো শুভবাৰ্তা আছে যীশু জীৱিত আৰু জীৱিত শুভবাৰ্তা লৈ পেলাই আমি এই পৃথিৱীত জীয়াই থাকোঁ মৰা শুভবাৰ্তা লৈ পেলাই আমি জীয়াই থকা নাই জীৱিত শুভবাৰ্তা লৈ জীয়াই আছোঁ সেইকাৰণে আমি উৎসাহী জীৱিত নিৰুৎসাহী নহওঁ খ্ৰীষ্টদুখ সকলো সময়তে উৎসাহী হৈ থাকে দুখতো সুখতো 3 নম্বৰ যীশুৰ ওপৰত কৰা বিশ্বাস বৃথা নকৰিলে য়েছ আমি যি বিশ্বাস কৰিছোঁ মিছা নহয় সঁচা 4 খ্ৰীষ্টিয়ান জীৱন যাপনৰ যোগে যীশুৰ সাক্ষী কঢ়িয়াই লৈ যাবলৈ আত্মবিশ্বাস প্ৰদান কৰিলে আমি জগতত থাকোঁতে আমি মাত্ৰ চাকৰি কৰিম ব্যৱসায় বাণিজ্য কৰিম খেতি কৰিম এইটো নহয় কিন্তু আমাৰ প্ৰধান দায়িত্ব হৈছে আমাৰ বিশ্বাস আৰু বাধ্যতা কঢ়িয়াই লৈ যাবলৈ এটা আত্মবিশ্বাস কনফিডেন্স আত্মবিশ্বাস সৃষ্টি কৰিলে আমি কিবা যে লাজ কৰিম কিবা যে ভয় খাম এইটো নহয় সঁচা অৰ্থত প্ৰভু খ্ৰীষ্ট জি উঠিলে আৰু তেওঁ আমাক আত্মবিশ্বাস দান কৰিলে আৰু সেই আত্মবিশ্বাস দান কৰাৰ কাৰণে প্ৰদান কৰাৰ কাৰণে আজি আমি তেওঁৰ বিশ্বাসৰ বাধ্যতা জীৱন আমি কঢ়িয়াই লৈ যাব পাৰোঁ 5 ভৱিষ্যত জীৱনৰ আশা নিশ্চিত কৰিলে ভৱিষ্যত জীৱনৰ আশা নিশ্চিত কৰিলে আমি পৃথিৱীত কিমান বছৰ আছোঁ আমি নাজানো আমি কেনেকৈ মৰিম আমি নাজানো কিন্তু এদিনটো মৰিমে যিসকলৰ জীৱনত কেৱল এবাৰে মৃত্যু হৈছে তাৰমানে শাৰীৰিক মৃত্যু তেওঁলোকৰ 2টা মৃত্যু হ'ব শাৰীৰিক মৃত্যু হ'ব আত্মাৰ মৃত্যু হ'ব কিন্তু খ্ৰীষ্টানসকলে এনেকুৱা নহয় যিসকলে পৃথিৱীত থাকোঁতে 2বাৰ মৃত্যু হৈছে কেনেকুৱা শৰীৰ মৃত্যু হৈছে শৰীৰটো মৰিবই আমিতো মৰিমেতো লগতে আমি আমাৰ পাপৰ জীৱনৰ অৱস্থা যদি খ্ৰীষ্টক আমি মাৰিছোঁ কবৰ দিছোঁ তেনেহ'লে আমাৰ মৃত্যু যদিও নিশ্চিত কিন্তু আমাৰ জীৱন আছে সেইটো হৈছে আশা ভৱিষ্যত জীৱনৰ আশা আছে সেয়ে ষষ্ঠ হৈছে যীশুক কৰা বিশ্বাসৰ বাবে লাভ কৰা দুখ কষ্টৰ যিটো থাকিব সেইটো ইতিবাচক পজিটিভ হিচাপে গ্ৰহণ কৰিবলৈ মানি ল'বলৈ আমাক সহায় কৰে আৰু কোনে কৰিলে যীশুৰ পুনৰুত্থানে তেনে জীৱন আমাক দিলে এই হৈছে আমাৰ আজিৰ দিনৰ বিশেষ বাৰ্তা ঈশ্বৰে সকলোকে আশীৰ্বাদ কৰক আহি আমাৰ বক্তা ছাৰক লগ পালোঁ ছাৰ জয় যীশু ছাৰ আপোনাৰ শুভ নামটো জনাব মোৰ নামটো হৈছে ৰেভাৰেণ্ড বেনাৰ্ড কে মাৰাক হয় আৰু মই অসম বাপ্টিষ্ট কনভেনশ্যনৰ সাধাৰণ সম্পাদক স্বৰূপে বৰ্তমান পৰিচৰ্যাত আছোঁ আৰু আমাৰ অফিচ হৈছে গোলাঘাট অসম হয় চ' ছাৰ আপুনি ইয়াত চতাই মণ্ডলীত আহি কেনে পাইছে মই খুব ভাল পালোঁ যোৱাকালি মই আহিছিলোঁ বিশেষ এটা কাৰ্যসূচী আছিলে আমাৰ পালকসকলৰ এটা সাধাৰণ মাননি দিয়াৰ ক্ষেত্ৰত সেইখিনি যোৱাকালি কৰিলোঁ আৰু ইয়াতে আজি আহি পেলাই আমি সুখ পাইছোঁ ভাল লাগিছে আমাৰ বিশ্বাসবিলাকে উৎসাহী হৈ পেলাই আগুৱাই গৈ আছে আৰু আমাৰ পালক ডাঙৰীয়া তেওঁ বিশেষকৈ চলাই আছে মণ্ডলী
গতিকে ভাল পাইছোঁ। উপাসনা শেষ হ'ল আৰু উপাসনা শেষ কৰি সমূহ বিশ্বাসীসকল বাহিৰত এনেকৈ আছে। সকলোৱে নিজৰ নিজৰ ঘৰলৈ যাত্ৰা কৰিব এতিয়া। আজিৰ এই ভিডিঅ' চাই কেনে পালে নিশ্চয় জনাব, আৰু কোন ঠাইৰ পৰা চাইছিলে সেয়াও জনাবলৈ নাপাহৰিব। প্ৰগ্ৰেম শেষ কৰিলোঁ আৰু এই মণ্ডলীৰে পালক মহোদয়ৰ ঘৰত আহিলোঁ আৰু ইয়াতে ভাত খালোঁ দুপৰীয়া সাঁজটো। আৰু ইয়াতে আহি দেখিছোঁ মানে ইমান ধুনীয়া এটা পৰিৱেশ, ইমান ধুনীয়া পৰিৱেশ, খুব ভাল লগা। এইটো হ'ল ঘৰলৈ অহা বাটটো, চাওক কিমান ধুনীয়া। আৰু এয়া হ'ল ছটাই বেপ্টিষ্ট মণ্ডলীৰ পাষ্টৰৰ ঘৰ। লগতে ইফালে চাওক, দেখিছে শুই উঠিয়ে ইমান ধুনীয়া এটা চিনাৰী চাবলৈ পোৱা যায়। চাওক কিমান ধুনীয়া, মানে ভাল লগা। আৰু মই কিমান ওখত আছোঁ, চা এইটো ওখত আছোঁ আৰু সিফালেই তলত এটা বাট আছে। 25-30 ফুটমান ওপৰত মই এতিয়া আছোঁ। তলত এটা বাট গৈছে আৰু এইটো বহুত ডাঙৰ এটা পথাৰ, কিমান ডাঙৰ পথাৰ চাওক। আৰু ধুনীয়া গছ গছনি, কি ধুনীয়া বতাহ। মানে গৰমৰ দিনখিনিত তো বিনা এচিত মানে চলিব পাৰিব। আৰু যিসকলে নেকি গৰম সহ্য কৰিব নোৱাৰে, সহিব নোৱাৰে, সেইসকলৰ কাৰণে ভাল হ'ব মানে। আৰু চাওক গছৰ কি ধুনীয়া চাহ, গছ গছনিৰে ভৰা, ইমান ধুনীয়া, মানে ভাল লগা। সেইবোৰ মানুহৰ ঘৰ হয় আৰু ছটাই বেপ্টিষ্ট মণ্ডলীৰে পৰিয়াল হয় সেয়া। আৰু ইফালেও আছে। আশা কৰোঁ আপোনালোকে নিশ্চয় চাই ভাল পাব বুলি।